নমস্কাৰ মোৰ অসমবাসী ৰাইজসকল আৰু শ্ৰদ্ধাৰ মোৰ আইমাতৃসকল আৰু যিসকল বন্ধু বান্ধৱে মোক আজি এই ভিডিঅ'টো চাই আছে সেইসকল বন্ধু বান্ধৱীসকলৰ কাৰণে মই এটা বিশেষ ভিডিঅ' বনাইছোঁ আৰু ভিডিঅ'টো আপোনালোকে মোৰ বেকগ্ৰাউণ্ডবোৰ দেখিছে বৰ ধুনীয়া ঠাই এইবোৰ প্লেচ ঘূৰিবৰ কাৰণে আচলতে এজন গাইড সদায় লাগিব কিয়নো তেওঁ এইখিনিৰ বিষয়ে গোটেই পৰিচিত আৰু ক'ত কেনেকৈ কি ভিডিঅ' কৰিলে ভাল দেখা হ'ব বা ফটো ক'ত ধুনীয়া আহিব গোটেইখিনি মই জানো আৰু মই ঘূৰিছোঁ এইবোৰ ঠাই ঘূৰিছোঁ ঘূৰাৰ পিছত মোৰ এনেকুৱা এটা অনুভৱ হৈছে এইখিনি জেগা কিয় এনেকৈ অকলে থাকিব লাগে মানুহ আহিব লাগে ইয়াত টুৰ কৰিব লাগে আৰু মানুহ আহি ইয়াত গোটেইখিনি ইয়াৰ যিখিনি প্ৰকৃতিৰ নেচাৰেল থিংছ এইখিনি উপভোগ কৰিব লাগে আহকচোন আমি একেলগে উপভোগ কৰোঁ আৰু মোৰ লগতে মই আপোনালোককো জনাব বিচাৰোঁ যে ইয়াত এনেকুৱা এটা মানে সুন্দৰ পৰিৱেশ আছে অতিকৈ ৰ'দ আজি শুক্ৰবাৰ ইমান ৰ'দ কিন্তু ইয়াত আহি আপুনি ৰ'দৰ এক ছেকেণ্ডো অনুভৱ নাপায় যে ইয়াত ইমান ৰ'দ হৈছে বা ইমান গৰম তো ইয়াত আপোনালোকে আহিব পাৰে আহি আপোনালোকে ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে আহক আৰু আগলৈ যাওঁ আমি